রাখি সংযতনে রাখাল রাজা কিসে আরো পান রাখি সংযতনে আরে কাটি যায়া পড়িলা ঘর এত কাটি সাজিল গোয়ালিনী রে কাটি যাই নাচ করে রে মাথা ঘুমতিয়া সপ্তামারা গোয়ালিনী নাচ করে রে গোয়ালিনী নাচ করে রে বারাবানে রে চৌকাতি গোয়ালিনী বারাবানে রে বিশেষকৈ আমি জানিব পাৰিছোঁ যে বিদেশী কোচ ৰাজবংশী অৰ্থাৎ বিদেশীত যিখিনি কোচ ৰাজবংশী আছে সেই ৰাজবংশীসকলে আজি আপোনালোকৰ BPF দলক বিশেষকৈ সমৰ্থন মুকলিভাৱে ঐতিহাসিক সমৰ্থন জনাইছে। সেই ক্ষেত্ৰত কি ক'ব? পোনপ্ৰথমে মই আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী আমাৰ ওদালগুৰি জিলা কমিটিক মষ্ট ৱেলকাম জনাইছোঁ আৰু ধন্যবাদ যাচিছোঁ। তেখেতসকলে আজি মুকলিভাৱে আমাৰ মাজবাট সমষ্টিত চৰণ বড়ো ডাঙৰীয়াৰ লগত বৰ্তমান তেখেত মনোনয়ন পাৰ্টি তেখেতৰ লগত বহি আমাৰ BPF দলক মুকলিভাৱে সমৰ্থন কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে যিবিলাক দাবী আমাক জনাইছে সেই দাবীবিলাক অলৰেডি আমি ভালকৈ তেখেতসকলক কি ধৰণৰ সহায় কৰিব পাৰে আমিতো ভৱিষ্যতলৈ আমি আগুৱাই লৈ যাম। কাৰণ আমি সদায় কথাখিনি কৈ আছোঁ অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, আমাৰ BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী অঞ্চলত আমি বসবাস কৰোঁ আৰু সেই জাতি জনগোষ্ঠীবিলাক যিবিলাক সমস্যা সেই সমস্যাবিলাক আমি যিমান পাৰে BTC প্ৰশাসনিক ফালৰ পৰা বৰ্তমান আমি যিমান পাৰে বৰ্তমান যিটো ষ্টেট এক বা চেণ্ট্ৰেল একৰ যিবিলাক তেখেতসকলৰ দাবী আছে সেইবিলাক আমি আহি থকা দিনত সম্পূৰ্ণভাৱে কেনেকৈ সহায় কৰিব পাৰে আমি যত্ন ল'ম। ভৱিষ্যতে আমাৰ দেখিছোঁ যে BTCত বিশেষকৈ ইণ্টাৰভিউ হৈ গ'ল, যোৱা বিগত চৰকাৰখনে সেইবিলাকক এপইণ্টমেণ্ট দিব নোৱাৰিলে। গতিকে আপোনাৰ বিশেষকৈ EM হিচাপে অনাগত দিনত আমাৰ ৰাজবংশীসকলৰ কাৰণে কিবা সংৰক্ষণৰ ব্যৱস্থা কৰিছে নেকি? ছাৰ, আমি BTCত যিবিলাক নিয়ম নীতি আছে সাংবিধানিক মৰ্যাদাৰ যোগেদি এটা অকল জনগোষ্ঠী নহয়, যিবিলাক মেৰিট ল'ৰা ছোৱালী তেখেতসকলে আমি নিষ্ঠাৰে তেখেতসকলক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰিম। অলৰেডি আমি EC মিটিঙত আলোচনা কৰা হৈছে। যোৱা গভৰ্ণমেণ্টৰ দিনত UPPৰ গভৰ্ণমেণ্টৰ দিনত যি দুৰ্নীতিভাৱে তেখেতসকলক যিবিলাক উপযুক্ত যিবিলাক এলিজিবল যিবিলাক তেখেতসকলক নিদিয়াকৈ যিবিলাক তেখেতৰ গোপনীয়ভাৱে বুজাবুজিৰ মাজত কিছুমানবিলাকক যিটো এপইণ্টমেণ্ট দিলে ইয়াৰ ওপৰত অলৰেডি আইনগতভাৱে অলৰেডি বিচাৰ চলি আছে। এইবিলাক আহি থকা দিনত ইয়াৰ উত্তৰটো পাব। ইয়াৰ কাৰণে আমি BPF প্ৰশাসন ফালৰ পৰা যাতে আমি বৰ্তমান BTC প্ৰশাসনৰ ফালৰ পৰা এইবিলাক আমি কৰিব দিওঁ কাৰণে সুযোগ আৰু সুবিধা দিয়া নহ'ব। ধন্যবাদ। থেংক ইউ। ঐতিহাসিক দিন মুকলিভাৱে এটা অৰাজনৈতিক দলে আপোনাক অৰাজনৈতিক সংগঠনে আপোনাক সমৰ্থন দিছে। সেই ক্ষেত্ৰত আপুনি আগন্তুক দিনত আমাৰ এই ৰাজবংশীসকলৰ কাৰণে কিবা পৰিকল্পনা কৰিছেনে? এইটোতো আছেই, আগৰ পৰাই আমি ধুনীয়াকৈ মিলি পেলাই কাম কৰি আহিছোঁ আৰু ইতিমধ্যে কিছুমান মই জনগোষ্ঠীটোৰ কাৰণে কাম কৰিছোঁ আৰু আহি থকা দিনত যিহেতু আজি মোৰ বাবে ইমান ডাঙৰ এটা সিদ্ধান্ত লৈছে তো ময়ো জনগোষ্ঠীৰ কাৰণে কাম কৰিম, কিয় নকৰিম। বিভিন্ন ধৰণৰ আপুনি অনুদান বিশেষকৈ মঞ্জুৰ কৰিছে। বিশেষকৈ আমাৰ এইখিনি অঞ্চলত এটা চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ কৰিছে, অনুমতি দিছে। কিন্তু আমি ভাবোঁ সেই যিখিনি ধন আপুনি অনুদান হিচাপে আগবঢ়াইছে সেই পৰ্যাপ্ত নহয়। আগন্তুক দিনত সেইটো কিবা আকৌ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে নেকি? যদি প্লেনটো ডাঙৰ লৈছে তো চিন্তা কৰা যাব আৰু পিছলৈ কৰিব আছে, বাউণ্ডাৰী ৱাল কিবা কিবি আছে সেইখিনিও কৰিম। আপোনাৰ জয় নিশ্চিত। আমাৰ ৰাইজৰ যি অভূতপূৰ্ব সমৰ্থন দেখিলোঁ, নিশ্চয় জয় আপোনাৰ নিশ্চিত। নাই, এতিয়া ৰাইজে যি ধৰণে মোক সমৰ্থন কৰিবলৈ ওলাই আহিছে তো জিকাটো আমাৰ 100%। ধন্যবাদ।